প্ৰতিষ্ঠানত সোমাই তন্তভন্ত কৰে লাঠি চালনা কৰে যেটো এটা ইটাৰ বাবে এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে আৰু এই ঘটনাৰ পাছতে এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে আমি দৃশ্যাংশ দেখুৱাইছো সিসিটিভিত ইতিমধ্যে সামগ্ৰিক দৃশ্য যেটো বন্দী হৈছে আমি সেই দৃশ্যাংশসমূহ দেখুৱাই গৈছো এটা ইটাৰ কাৰণে এজন যুৱকৰ প্ৰচণ্ড ৰূপে প্ৰহাৰ কৰে কেৱল যুৱকজনকে নহয় ব্যৱসায় প্ৰতিষ্ঠানৰ মালিক আৰু কৰ্মচাৰীৰ ওপৰত বা লাঠিৰে চলাই আক্ৰমণ গুৰুতৰভাৱে প্ৰহাৰ কৰে আৰু ইতিমধ্যে সিসিটিভিত বন্দী হৈছে সেই সামগ্ৰিক দৃশ্য 15 জনীয়া এটা দল আহে দুৰ্বৃত্তৰ দল আহে আৰু 15 জনীয়া সেই দুৰ্বৃত্তৰ দলটোৱে এটা ব্যৱসায় প্ৰতিষ্ঠানৰ মালিক আৰু কৰ্মচাৰীৰ ওপৰত বা লাঠিৰে চলাই আক্ৰমণ আৰু সিসিটিভিত যেহেতু বন্দী হৈছে সেই সামগ্ৰিক দৃশ্য এই দৃশ্যাংশটো আমি দেখুৱাই গৈছো কেনেদৰে 15 জনীয়া এটা দুৰ্বৃত্তৰ দল দেখিবলৈ পাইছে আৰু সেই দলটোৰ হাতত লাঠি এনেদৰে দেখিবলৈ পোৱা গৈছে আৰু সেই লাঠিৰে এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ মালিক আৰু কৰ্মচাৰীৰ ওপৰত তাণ্ডৱ চলাই আক্ৰমণ কৰে প্ৰহাৰ কৰে আৰু যাৰ পৰিপ্ৰেক্ষিতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে সেই প্ৰতিষ্ঠানৰ মালিক আৰু কৰ্মচাৰী আৰু এই ঘটনা এতিয়া তীব্ৰ আচলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু এটা ইটাৰ বাবে এই ঘটনা সংঘটিত হৈছে এটা ইটাৰ বাবে এজন যুৱকৰ লগতে কেৱল যুৱকজনকে নহয় প্ৰতিষ্ঠানৰ মালিক আৰু কৰ্মচাৰীৰ ওপৰত বা লাঠিৰে আক্ৰমণ কৰিছে 15 জনীয়া এটা দুৰ্বৃত্তৰ দলে যি ঘটনাৰ পাছতে এতিয়া তীব্ৰ আচলতে চাঞ্চল্যৰ সৃষ্টি হৈছে যেহেতু শেহতীয়াকৈ সিসিটিভিত কেমেৰাত বন্দী হৈছে সেই সামগ্ৰিক দৃশ্য দেখিবলৈ পোৱা গৈছে এটা দুৰ্বৃত্তৰ দল আহে 15 জনীয়া আৰু সেই দুৰ্বৃত্তৰ দলটোৰ প্ৰত্যেকগৰাকী দুৰ্বৃত্তৰ হাতত এটা এটা লাঠি দেখিবলৈ পোৱা যায় আৰু সেই লাঠিৰে প্ৰহাৰ কৰিছে উপৰ্যুপৰি প্ৰহাৰ কৰিছে এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত সোমাই মালিক আৰু কৰ্মচাৰীক যি ঘটনাৰ পাছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এখন বজাৰৰ মাজতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা কয়াকুছি বজাৰৰ এটা ইটাৰ কাৰণে দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে যেটো এখন বজাৰ দেখিবলৈ পাইছে কয়াকুছি বজাৰ এখন আৰু এই কয়াকুছি বজাৰতে দুই ফৈদৰ মাজত ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে 15 জনীয়া এটা দুৰ্বৃত্তৰ দলে প্ৰহাৰ কৰে এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ মালিক আৰু কৰ্মচাৰীৰ ওপৰত বা লাঠিৰে আক্ৰমণ চলাই উপৰ্যুপৰি প্ৰহাৰ কৰে আৰু এই প্ৰহাৰত ইতিমধ্যে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে মালিক আৰু কৰ্মচাৰী আৰু সামগ্ৰিক দৃশ্য যেহেতু সিসিটিভি কেমেৰাত বন্দী হৈছে আৰু এই দৃশ্য ভাইৰেল হোৱাৰ পাছতে তীব্ৰ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ঘটনা সন্দৰ্ভত কয়াকুছি আৰক্ষী চকীত আজাৰ দাখিল কৰিছে ভুক্তভোগীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আৰক্ষীয়ে এই কাইজা অলপ মাটি নেই কিহৰ কাৰণে কাইজা হৈছে এই অলপ মাটি ইটাৰ কাৰণে কিহৰ মাটি এই হায়দৰৰ মাটি আপুনি দেখা পাইছে নেকি দেখা পাইছো কাইজাটো কোনে কোনে মাৰিছে এই ৰাজাগৰ কৈ পেলাই আনি তাৰ বাৰীতে কেইজন আছে যাহন 10জন মান আছিল 10জন মানে আক্ৰমণ কৰিছে আপোনালোকে পিছে কি কৰিছে মই গৈছিলোঁ মাইকে মই বাছি আনিছোঁ কথাটো নাতি বাঁহ নিছিল ডাঙৰ এটা বাঁহ কি লৈ আক্ৰমণ কৰিছে বাঁহতে বাঁহ ডাঙৰ বাঁহ আৰু কি আছে কাঠকুট কিবা আছে আপুনি দেখা পাইছে দেখা পাইছে কেমেৰা আছে ফুটেজ এতিয়া আপোনালোকে কি বিচাৰে শাস্তি দিব লাগিব আইন কি কৰে একচুৱেলি মোৰ দাদাৰ লগত কাজিয়া লাগিছিল কাজিয়া লগাৰ পিছত অলপ তকাতৰি হৈছে তকাতৰিৰ পিছত অলপ হাতাহাতি হোৱাৰ পিছত মই এতিয়া দোকানত আহিছোঁ মই দোকান অহাৰ পিছতে এতিয়া মই থিয় হৈ আছোঁ মই গম পোৱা নাই তাহো বোলে আকৌ যে আমাক আক্ৰমণ কৰিব আক্ৰমণ কৰাৰ পিছতে তাহোনে কি কৰিছে বাঁহ আৰু দা কাচি লৈ এইবিলাকখন আহিছে আহি আমি থিয় হৈ ৰৈছোঁ আমিতো গম পোৱা নাই তেতিয়া আমি তিনিটাই আছিলোঁ দাদা আছিল মই আছিলোঁ তেতিয়া মোৰ ভাটিজা ঘৰ দোকানত আছিল মোৰ ভাটিজাক দোকানৰ পৰা ওলাই কেনে ধৰি কেনে তাক ইমান পিটিছে মোক পিটিছে দাদাকো অলপ পিটিছে দাদাক বেছি লগা নাই কিন্তু মোক আৰু দুটাৰ ভাটিজাৰে মোৰ পূৰা আঘাত হৈছে কিহৰ কাৰণে কাজিয়াটো লাগি আহিছিল মাটি লৈ অলপমান ইটা লৈ 2-3টামান ইটা লৈ কেনে মাটিৰ তলত ইটাটো পৰিছে সেই ইটাটো উঠাবৰ কাৰণে যাই দাদাৰ লগত কাজিয়া লাগিছিল তাৰপিছতে আপোনালোকক আক্ৰমণ কৰিছে হয় কেইজনে মোটামুটি এতিয়া আমি দেখা মতে তাৰ প্ৰথমত 4জন আহিছে তাৰপিছত 15জন মানুহ আহিছে মই সেইবিলাখন লক্ষ্য নাই আমাৰ হ'লে এটা কথা যে কেনেকৈ গম পাম আমি কিমান অত্যাচাৰ কৰিছে বাঁহ চাহ লৈ কেনেকৈ আমি কেনেকৈ বুজি পাম যিসকলে আপোনালোকক আক্ৰমণ কৰিলে এওঁলোক কোন হয় এওঁলোকৰ আমাৰ ঘৰৰ অলপ ওচৰত আগত হয় কিন্তু আমাৰ এনেকৈ সম্পৰ্ক নহয় কিবা আগৰ পৰা কিবা নাই আগতে কোনো নহয় কিন্তু কালি কিবা এটা দাদাৰ লগত অলপ সৰুমন কাজিয়া হৈছিল এই কাজিয়াৰ কাৰণে আজি কেইজনক আক্ৰমণ কৰিছে কেইজনে তাহনে পুনৰ জনাইছিল আমাৰ 3জন ক্ষতি হৈছে বেছি আক্ৰমণ কৰিছে হয় কি ক'ব কি এখন কৈছোঁ যে আপোনালোকে আমাৰ কয়াকুছি আৰক্ষী চাহাক কৈ আছোঁ প্ৰকৃতক যে আমাক এইটো উচিত শিক্ষা বিচাৰটো লাগে
আৰু সেনে আমি দুখীয়া মানুহ সেনেহেন কি কাম কৰে আপোনালোকে এজাহাৰ দাখিল কৰিছে এহেজাৰ দাখিল কৰিছোঁ হয় আপোনালোকৰ দোকানৰ কিবা ক্ষয় ক্ষতি হৈছে দোকানৰ এইটো দোকান ক্ষতি হৈছে আমাৰ বেলেগ দোকান ক্ষতি হোৱা নাই সেইটো দোকান ক্ষতি হৈছে ইয়াতে সন্মুখতে এনেকৈ কাজিয়া হৈছিল না কি তথাপি কি ক্ষতি হৈছে ক্ষতি মানে কিমান পইচা আছিল কেছত সেইটো মানে নাই বহু মানুহ হৈছিল না কোনোবা লৈ গৈছে কিমান শতাংশ পইচা তেনে অৰিজিনটো বিক্ৰী কৰিছে কালিতো মানে কোনো পাৰ্টি অহা নাই পইচা কোনোবা দিয়াও নাই এতিয়া মোটামুটি আমাৰতো বেচা কিনা 1 লাখ 1.5 লাখ টকা হৈ থাকে সদায় গোটেই পইচাখিনি গোটেই পইচা নাই কেইজনক মাৰিছে মাৰিছে মোক বেছি মাৰিছে মোৰ খুৰাক তাতকৈ বেছি মাৰিছে ইয়াতে আছে 4জন 5জন আছিল আমাৰ তাতে তোমাক 5জনে আক্ৰমণ কৰিছে আৰক্ষী থানাত এজাহাৰ দিছে নেকি দিছোঁ আজি এতিয়া ইয়াতে বিচাৰ লাগে ন্যায় বিচাৰ লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত